हेलो डियर स्टूडेंट्स, आज मोर नेरेशन क्लासर तृतीय दिन अर्थात पार्ट 3 आमी सकले नेरेशन करते प्रथमते आमी सेंटेंस सम्पर्के जानिब लागिब। इतिमध्ये तुम्हालोके जानिसा पाइसा जे सेंटेंस पाँच धৰণৰ এই पाँच ধৰণৰ सेंटेंस हल एसार्टिव सेंटेंस, इंट्रोगेटिव सेंटेंस, इम्पारेटिव सेंटेंस, ऑप्टेटिव सेंटेंस, एक्सक्लूसिव सेंटेंस। এই सेंटेंस अनुযায়ী नेरेशन बिलाक सेपारेट सेपारेट नेरेशन करिब লাগিব। तो चाओ आमी एबार एसार्टिव सेंटेंसर नेरेशन केनेকৈ करिब लागे সেই সম্পৰ্কে জানো। तो एसार्टिव सेंटेंस करते आमी केनेকৈ नेरेशन परिवर्तन करिब লাগিব। যদি কোনো মই ইয়াত এটা নোট লিখিছো, কোনো ডাইরেক্ট স্পিচৰ ডিএস মানে ডাইরেক্ট স্পিচ আৰু আইএস মানে ইনডাইরেক্ট স্পিচ বুজোৱা হৈছে। ডাইরেক্ট স্পিচৰ ৰেপৰ্টেড ক্লজটো যদি এসাৰ্টিভ সেন্টেন্স হয় তেন্তে সেই ডাইরেক্ট স্পিচৰ ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোতে দুয়োটা ক্লজৰ মাজত ডেট বহিব আৰু কমা উদ্ধকমা বৰ উঠি যাব। মই আকবাৰ কৈছো যে কোনো এসার্টিভ সেন্টেন্সৰ যদি কোনো ডাইরেক্ট স্পিচৰ ৰেপৰ্টেড ক্লজটো এসার্টিভ সেন্টেন্স হয় অৰ্থাৎ ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যখিনি যদি এসার্টিভ সেন্টেন্স হয় তেন্তে সেই এসার্টিভ সেন্টেন্সক ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰোতে দুয়োটা ক্লজৰ মাজত ডেট বহিব আৰু কমা ঊৰ্ধ্বকমা বৰ উঠি যাব। আৰু যদি সেই বাক্যটোৰ ৰেপৰ্টিং ক্লজৰ ফিনিশ ভাৰ্বটো যদি এনেকুৱা ধৰণৰ থাকে, কেনেকুৱা ধৰণৰ সে থাকিলে সে লিখিব লাগিব ইনডাইৰেক্ট স্পিচত, সেইজটো থাকিলে তে লিখিব লাগিব, সেইজ থাকিলে সেইজ লিখিব লাগিব, সেইজটো থাকিলে তেজ লিখিব লাগিব, সেইজ থাকিলে সেইজ লিখিব লাগিব, সেইজটো থাকিলে টোল্ড লিখিব লাগিব। মই আকৌ এবাৰ কৈছো যে ৰেপৰ্টিং ক্লজৰ ফিনিশ ভাৰ্বটো যদি ডাইরেক্ট স্পিচত সে থাকে সে থাকিব, সেটো থাকিলে টেল হব, সেইজ থাকিলে সেইজ হব, সেইজটো থাকিলে টেলস হব, সেইড থাকিলে সেইড হব আৰু সেইডটো থাকিলে টোল্ড হব। তো এইখিনিতে আমি এটা এক্সাম্পল চাওঁ, এক্সাম্পল জৰিয়তে আমি কেনেকৈ এসাৰ্টিভ সেন্টেন্সৰ নেৰেশ্যনবিলাক কৰা হয় এটা এক্সাম্পল দিলে আমি বুজিব পাৰিম যে এসাৰ্টিভ সেন্টেন্সৰ নেৰেশ্যনবিলাক কেনেকৈ আমি ইনডাইরেক্ট স্পিচলৈ ৰূপান্তৰ কৰিব পাৰোঁ। এক্সাম্পল, suppose he said to me, comma, I am writing a letter now. এইটো হল ৰেপৰ্টেড ক্লজ আৰু এটা কমাৰ কি হল ৰেপৰ্টিং ক্লজ। এতিয়া কথা হল যে আমি এইটো ৰেপৰ্টেড ক্লজটো কোন সেন্টেন্স আছে এই নেৰেশ্যনটো আমি যেতিয়া আমি চেঞ্জ কৰিম কেইটামান চিন্তা আমি কৰিব লাগিব। প্ৰথম চিন্তা কৰিব লাগিব যে ৰেপৰ্টেড ক্লজটো কি সেন্টেন্স আছে সেইখিনি আমি থিৰাং কৰিব লাগিব। প্ৰথমতে আমি এইটো যে এসাৰ্টিভ সেন্টেন্স কেনেকৈ বুজি পাম, সাবজেক্ট আছে, মেইন ভাৰ্ব আছে, সেইবোৰ এটা ফুল স্টপ আছে। এই তিনিটাৰ জৰিয়তে আমি ক'ব পাৰোঁ এইটো এটা এসাৰ্টিভ সেন্টেন্স অৰ্থাৎ বৰ্ণনামূলক বাক্য। এইটো বৰ্ণনা কৰিছে আই এম ৰাইটিং এ লেটাৰ না, মই এতিয়া এখন চিঠি লিখি আছো। গতিকে এইটো হল এসাৰ্টিভ সেন্টেন্স। আৰু এই এসাৰ্টিভ সেন্টেন্সৰ নেৰেশ্যন আমি কেনেকৈ কৰিম আমি ধৰিব ফাৰ্ষ্ট থিৰাং কৰিলো আমি এসাৰ্টিভ সেন্টেন্স অতএব আমি নেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰিম। হি এই সেইটোৰ পৰিৱৰ্তে আহিব টোল্ড মি, দুয়োটা ক্লজৰ মাজত এটা বহিব দ্যাট আৰু কমা উদ্ধকমা বৰ উঠি যাব। এতিয়া আমি প্ৰনাউনৰ পৰিৱৰ্তন কৰিব লাগিব। আইটো চেঞ্জ হ'ব
এইটো এটা pronoun চেঞ্জ কৰিব লাগিব pronounৰ পৰিৱৰ্তন ইয়াত I আছে তেনেহ'লে ঠিক সাবজেক্টৰ লগত আমি মিলাব লাগিব ইয়াত পুৰুষ জাতীয় মানুহ আছে হি আছে অৰ্থাৎ হি আৰু I ইকুৱেল টু হি এতিয়া টেন্সৰ পৰিৱৰ্তন এইটো আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মই আগৰ ক্লাছত বুজিছিলো টেন্স কেনেকৈ চেঞ্জ কৰিব লাগিব প্ৰেজেন্ট টেন্স আছে যিটো টেন্স আছে সেইটোৰ past tense past form কিন্তু ইয়াত আমাৰ যেহেতু ফিনিট ভাৰ্বটো সেইট আছে মানে past tense আছে গতিকে আমি ৰেপৰ্টেড ক্লজটো টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব যদি ইয়াত প্ৰেজেন্ট ফৰ্ম থাকে তেনেহ'লে কোনো ৰেপৰ্টেড ক্লজত টেন্সৰ পৰিৱৰ্তন নহব ইয়াত যেহেতু past tense আছে আমি এইটো পৰিৱৰ্তন কৰিব লাগিব past continuous tense he was writing a letter now sir then hobo goi eto hal indirect speech moi aro eta example sam jenekwa the old man said to him I shall do it tomorrow. অহাকালি মই কাম কৰোঁ অহাকালি মই এইটো কৰিম এইটো হ'ল এছাৰ্টিভ সেন্টেন্স সাবজেক্ট আছে ভার্ব আছে ফুল স্টপ আছে বর্ণনা কৰিছে অৰ্থাৎ বৰ্ণনা কৰিছে এইটো বৰ্ণনামূলক বাক্য গতিকে এইটো এছাৰ্টিভ সেন্টেন্স কেনেকৈ কৰিব লাগিব যে যদি ৰেপৰ্টেড ক্লজটো এছাৰ্টিভ সেন্টেন্স হয় তেন্তে ইনডাইৰেক্ট স্পীচলৈ ৰূপান্তৰ কৰোঁতে দুয়োটা ক্লজৰ মাজত এটা দ্যাট বহাব লাগিব আৰু কমাটো কমাবোৰ উঠি যাব the old man said to পরিবর্তে told him the old man told him that এটা pronoun I আছে ইয়াত the old man he এটা আহে পরিবর্তন হয় he ফিউচার টেন্স আছে he লগত will would he would do it থাকলে that tomorrow থাকলে the next day এতিয়া আমি 2 নম্বৰত আহিলো কেনেকৈ আমি ইন্টিগ্ৰেটিভ সেন্টেন্সৰ নাৰেশন বিলাক কৰিব পাৰো ইন্টিগ্ৰেটিভ সেন্টেন্সৰ নাৰেশন বিলাক আমি ডাইৰেক্ট নাৰেশনৰ পৰা ইনডাইৰেক্ট নাৰেশন কেনেকৈ কৰিব পাৰো মই এটা নোট দিছো ইয়াতে এটা নোট কোনো ডাইৰেক্ট স্পীচৰ ৰিপোৰ্টেড ক্লজটো কোনো ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নাৰেশনৰ ৰিপোৰ্টেড ক্লজটো যদি ইন্টিগ্ৰেটিভ সেন্টেন্সৰ অৰিজিনাল দ্যাট মিন্স অরিজিনাল ইন্টিগ্রেটিভ সেন্টেন্স দুটা অরিজিনাল ইন্টিগ্রেটিভ সেন্টেন্স হল দুটা এটা হল অরিজিনাল ইন্টিগ্রেটিভ সেন্টেন্স হল দুটা এটা অরিজিনাল ইন্টিগ্রেটিভ সেন্টেন্স আর এটা হল ডাইভার্টেড ইন্টিগ্রেটিভ সেন্টেন্স মই প্রথমতে অরিজিনাল ইন্টিগ্রেটিভ সেন্টেন্সটো বিষয়ে কম তো অরিজিনাল ইন্টিগ্রেটিভ সেন্টেন্স যদি হয় রেপোর্টেড ক্লজটো তেন্তে হেই ডাইরেক্ট স্পীচৰ ইনডাইরেক্ট স্পীচ লৈ ৰূপান্তৰ কৰোতে দুয়োটা ক্লজৰ মাজত একো নহব দুয়োটা ক্লজৰ মাজত একো নহব আৰু কমা উৰ্ধকমাবোৰ উঠি যাব কিন্তু ৰেপৰ্টেড ক্লজটো প্ৰশ্নবোধক বাক্য সেই বাক্যটো আমি এছাৰ্টিভ লৈ ৰূপান্তৰ কৰিব লাগিব আৰু আনহাতে ৰেপৰ্টিং ক্লজৰ যিখিনি ফিনিট ভাৰ্ব থাকিব সে বা সেটো থাকিলে আক্স লিখিব লাগিব সেইজ বা সেইজটো থাকিলে আক্স লিখিব লাগিব সেইট বা সেইটটো থাকিলে আক্স লিখিব লাগিব এইখিনি হল নিয়ম প্ৰথমতে আকৌ এবাৰ মই কৈছো কোনো ডাইৰেক্ট স্পীচৰ ৰিপোৰ্টেড ক্লজটো যদি অৰিজিনাল ইন্টিগ্ৰেটিভ সেন্টেন্স হয় তেন্তে সেই ডাইৰেক্ট স্পীচক ইনডাইৰেক্ট স্পীচ লৈ ৰূপান্তৰ কৰোতে
দুয়োটা ক্লজৰ মাজত একো নবহিব আৰু কোমাবোৰ উঠি যাব লগতে ৰেপৰ্টেড ক্লজটো এছাৰ্টিভ সেন্টেন্সলৈ ৰূপান্তৰ কৰিব লাগিব আনহাতে ৰেপৰ্টিং ক্লজৰ ফিনিট ভাৰ্বটো যদি সে বা সেটো থাকে পরিবর্তন হই আস লিখিব লাগিব সেইট বা সেইটটো থাকিলে আস লিখিব লাগিব সেইট বা সেইটটো থাকিলে আস লিখিব লাগিব আমি এটা एग्जांपल লৈ যাও টিচার said to me that what is your name তোমার নাম কি এটা প্রশ্ন করছে হোয়াট এইটো ডাব্লিউএইচ ওয়ার্ড বা কোশ্চেন ওয়ার্ড এই কথাটা প্রশ্নবোধক চিহ্ন আছে অর্থাৎ এইটো অরিজিনাল ইন্টারোগেটিভ সেন্টেন্স যদি রিপোর্টেড ক্লজটো অরিজিনাল ইন্টারোগেটিভ সেন্টেন্স হয় তেন্তে দুয়োটা ক্লজৰ মাজত একো নবহিব আৰু টিচাৰ সেইট টুৰ পৰিৱৰ্তে আস্ক লিখিব লাগিব মি কোশ্চেন ওয়ার্ডটো মাজত আহিব হয় এতিয়া এইটো এছাৰ্টিভ বনাব লাগিব সাবজেক্টৰ আগত আহিব ইয়ৰ যোনটো প্ৰনাউন এইটো চেঞ্জ কৰিব লাগিব কাৰ লগত মিলা মিৰ লগত ৰেপৰ্টিং ক্লজৰ অবজেক্টৰ লগত অবজেক্ট মি আছে ইয়ৰ আছে মাই মাই নেম যেহেতু এইটো পাস্ট টেন্স আছে সেই গতিকে এইটো পাস্ট বনাব লাগিব ইজ আছে প্ৰেজেন্ট টেন্স গতিকে হোয়াট মাই নেম ওয়াজ ফুল স্টপ প্রশ্নযুক্ত অধিকরণ আৰু এটা এক্সাম্পল দিম মই হি said to me when you come back when will you come back it was reported close original interrogative sentence কিহেৰে প্ৰশ্ন কৰিছে ফাইন এই কথাটা প্ৰশ্নবোধক চিন আছে গতিকে যেতিয়া আমি ন্যারেশন কৰিম আমি প্ৰথম চিন্তা কৰিব লাগিব ৰিপৰ্টেড ক্লজটো কোন সেন্টেন্স আছে আমি সেন্টেন্সটো ধৰিব পাৰিলো অৰিজিনাল ইন্টারোগেটিভ সেন্টেন্সৰ বাক্য গতিকে দুয়োটা ক্লজৰ মাজত একো নবহিব এতিয়া আমি বাক্যটো লিখিব পাৰিম ই সেইটোৰ বিৰুদ্ধে told বহিব told me আৰু when তো ইয়াৰ মাজত আহিব when এতিয়া এছাৰ্টিভ বনাব লাগিব এই বাক্যটো সাবজেক্ট আগত আহিব ইউ আছে মিৰ লগত মিলাব লাগিব মি আৰু ইউ মিলি when I আৰু এইটো আছে ফিউচাৰ ইনডিফিনিট টেন্স এইটো টেন্স পৰিৱৰ্তন কৰিব I when I should come back full stop